এয়া শুই উঠি পানী অকণমান গৰম কৰি লৈছোঁ ব্ৰাছ কৰিবৰ কাৰণে। মানে ইমানেই বেছি ঠাণ্ডা পানীয়ে মুখখন ধুবই নোৱাৰি। আৰু চাওক এয়া পাকঘৰটো যে শুই উঠি এনেকৈ চাফ চিকুণকৈ দেখোঁ মনটোৱে কিবা এটা ভাল লাগি যায়। আগদিনাখন ৰাতিয়ে যদি সদায় ধুনীয়াকৈ পাকঘৰটো চাফ চিকুণ কৰি থৈ যাওঁ, জেগাৰ বস্তুবোৰ জেগাত থৈ যাওঁ, ৰাতিপুৱা কিবা এটা চায়েই মনটো ভাল লাগি যায়। কিবা এটা পজিটিভ ভাইব আহে আৰু এনেকুৱা লাগে চব ৰান্ধনীৰে চাগে এনেকুৱা হয়। আৰু আমাৰ যিহেতু মানে ভাড়া ঘৰ, সেইকাৰণে পাকঘৰটো একেবাৰে সুবিধাজনক নহয়, তথাপিতো নিজৰ কামখিনি মানে কৰিব পৰাকৈ নিজৰ মতে কিবা কিবি কৰি অকণমান সুবিধাৰ কৰি বনাই লৈছোঁ আৰু এয়া মোৰ পানীখিনি গৰম হৈ গ'ল, বন্ধ কৰি ল'লোঁ। এতিয়া যাওঁ মুখখন ধুই আহোঁগৈ। আৰু মুখ চুখ ধুই আহি এয়া অকণমান গৰম পানী খাবলৈ লৈছোঁ। ৰাতিপুৱা সদায় এগিলাচ মই গৰম পানী খাওঁ, কিন্তু অফিচ থকা দিনকেইটাত, দিনৰ অফিচ থকা দিনকেইটাত যে পানীগিলাচো মোৰ খাবলৈ কেতিয়াবা সময় নহয়। খালেও মানে একদম দৌৰাদৌৰিকৈ খাব লগা হয়। আজি যিহেতু দেওবাৰ, সেইকাৰণে অকণমান আৰামত বোলো পানীগিলাচ খাই লওঁ। আৰু পানীগিলাচ খাই মেলি এয়া ৰেডি কৰিব লৈছোঁ ব্ৰেকফাষ্ট বনাবৰ কাৰণে। আজি দেওবাৰ বুলি অকণমান স্পেচিয়েল কিবা এটা বনাই খাম, কাৰণ বেলেগ বাৰত সদায় দৌৰাদৌৰিকৈ মানে শ্বৰ্টকাট বস্তুবিলাক বনাব লগা হয়। আজি দেওবাৰ বুলি অকণমান কিবা এটা ভালকৈ বনাই খাওঁ। বস্তুখিনি উলিয়াই লৈছোঁ, এইফালে বিলাহী উলিয়াইছোঁ। আৰু এয়া যে দেখিছেনে মাংস হয়, বইল কৰা মাংস আমাৰ চুনুহঁতৰ। একেলগে মাংসখিনি বইল কৰি ফ্ৰিজত ভৰাই থৈ দিওঁ, খোৱাবৰ সময়ত মানে এনেকৈ উলিয়াই গৰম কৰি দি দিওঁ। আৰু এতিয়া মাংসখিনি উলিয়াই ল'লোঁ, লগতে লাগিব মোক আলু। আজি আলুৰে কিবা বনাম, আলু উলিয়াই লৈছোঁ। আৰু এইফালে মই আলুখিনি বইল হ'বলৈ দিছোঁ। আৰু আলুখিনি বইল হয় মানে এইফালে মই আটাৰ বেটাৰটো ৰেডি কৰি ল'বলৈ লৈছোঁ। অকণমান লৈছোঁ আটা অকণমান বেছিকৈ লৈছোঁ, আৰু তাতকৈ অকণমান কমকৈ লৈছোঁ ময়দা। আৰু তাতে দি দিছোঁ নিজৰ জোখমতে নিমখ, আৰু দিছোঁ পানী, আৰু ধুনীয়াকৈ ঘোলটো বনাই লৈছোঁ। দেখিছেনে ইমানখিনি পনীয়া কৰিব লাগিব, একদম মানে ডাঠ কৰিব নালাগে, ইমানটো জোখত ৰাখিব লাগিব। এইখিনি অকণমান ঢাকোন লগাই পেলাই থৈ দিম। অকণমান সময় যদি গুলি পেলাই আগতীয়াকৈ ৰাখি থয়, তেতিয়া মানে বস্তুটো খাবলৈ বেছি ভাল হয়। আৰু এইফালে এয়া মোৰ আলু বইল হৈ আছে, আৰু লগতে মই চাটনি বনাবৰ কাৰণে বিলাহী, পিঁয়াজ, জলকীয়া কাটি লৈছোঁ। আৰু এইফালে দেখিছেনে আমাৰ মানুহ মানে মিষ্টাৰ, বীৰমাইনা আৰু চুনুতেদি শুয়ে আছে। গোটেইকেইটা এলেহুৱাকেইটা মানে ঠাণ্ডা এইকেইদিন বেছিও পৰিছে, সেইকাৰণে সদায় দেৰিকৈ উঠিছে। অফিচ থকা দিনত বাৰু চব সোনকালেই হৈ যায়, কিন্তু যিহেতু আজি দেওবাৰ, সেইকাৰণে চবেই দেওবাৰ বুলি আৰু মজা লৈ আছে। আৰু চুনুতেদি যে চবচে বেছি এলেহুৱা হয়, এইকেইজনী মানে পাৰিলে 12টা 1টামান বজালৈকেও বিচনাৰ পৰা নুঠিব, এনেকুৱা কৰে। আমাৰ ৰাইজৰ মানে উঠিব হোৱাই নাই, মইহে উঠি পেলাই এয়া খানা চানা বনোৱাত লাগি গৈছোঁ। গোটেই ৰাইজ বিচনাতে আছে। আৰু এতিয়া প্ৰথমতে মই আলুখিনি বনাই লওঁ বুলি ভাবিছোঁ। আলুখিনি যিহেতু বইল কৰি হৈ গ'ল, এতিয়া কেৰাহীত দিলোঁ এয়া মই তেলখিনি গৰম হ'লত তাতে দি দিছোঁ অকণমান পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। ভাজি পেলাই তাতে দিলোঁ মই অকণমান হালধি, আৰু এতিয়া সিজাই ৰখা আলুখিনি দি দিছোঁ। দি পেলাই অকণমান মিক্স কৰি পেলাই ইয়াতে মই দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো জ্বলা নহয়, অকল কালাৰটোৰ কাৰণে দিছোঁ। লগত দিছোঁ অকণমান আমচুৰ পাউডাৰ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে, কেঁচা জলকীয়া, কিন্তু মই বিৰেও খাব পৰাকৈ বনাইছোঁ যে, সেইকাৰণে মই জলকীয়া ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া ব্যৱহাৰ কৰিব পাৰে। আৰু অকণমান ইয়াতে মই নিমখ দি দিছোঁ, যিহেতু সিজাওঁতে নিমখ দিছিলোঁ যদিও পানীখিনি পেলাই দিলে নিমখখিনি গুচি যায়, সেইকাৰণে আৰু অকণমান নিমখ দি দিছোঁ। ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু যেতিয়া এনেকুৱা হ'ব মানে কেৰাহীৰ পৰা অকণমান আলুখিনি এনেকৈ এৰাই আহিব, এনেকুৱা সময়তে বছ গেছটো মই অফ কৰি দিছোঁ। এয়া মোৰ আলুৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। আৰু একেখন কেৰাহীতে বনাম এতিয়া বিলাহীৰ চাটনিটো। তাৰ কাৰণে আৰু অকণমান তেল ইয়াতে দি দিছোঁ। তেলকণ গৰম হ'লত দিছোঁ পিঁয়াজ, লগতে দিছোঁ 3টা কেঁচা জলকীয়া। ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি পেলাই ইয়াতে মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ। অকণমান মিক্স কৰি লৈছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ, আৰু মছলাৰ ভিতৰত দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, বছ সিমানে, বহুত বেছি একো দিয়া নাই। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ, আৰু ঢাকোনখন লগাই এইখিনি ভাজি থাকিম। আৰু এইটো চাটনিটো যিহেতু বিৰে নাখায়, সেইকাৰণে ইয়াত মই জলকীয়া ব্যৱহাৰ কৰিছোঁ, নহ'লে নকৰিলেও হয়। আৰু সিফালে হৈ আছে মোৰ বিলাহীখিনি, আৰু লগতে যিখিনি বাচন মোৰ লেতেৰা হৈ আছে সেইখিনি লগে লগে ধুই গৈছোঁ। মোৰ এইটো কিবা এটা মেনিয়াই হয়নে কি মই নাজানো, মানে খানা চানা বনাই থাকোঁতে যি বাচন লেতেৰা হয় মই লগে লগে ধুই যাওঁ। তেতিয়া মানে পাকঘৰটো চিজিলো হৈ থাকে, আৰু কামবিলাকো মানে বেছি নহয়, নিজৰে সুবিধা হয়। আৰু নহ'লে জমা কৰি থাকিলে মানে বহুত বেছি পিছত হৈ যায়গৈ, এলাহো লাগে, আৰু কামবোৰ বাঢ়ি যায়। সেইকাৰণে মই কামৰ মাজে মাজে যি লেতেৰা হয় চব এনেকৈ লগে লগে ধুই গৈ থাকোঁ।
আৰু এইফালে লগতে মই অকণমান গৰম পানীও বহাই দিছোঁ, ফ্লাক্সত পানী শেষ হৈ গ'ল সেইকাৰণে গৰম পানী অকণ বহাই দিছোঁ। আগতে ইমান গৰম পানী কৰি মানে ৰেডি কৰি থোৱা নাছিলোঁ আৰু, কিন্তু যেতিয়াৰ পৰা বীৰ হৈছে, বীৰকতো এনি টাইম গৰম পানীয়ে দিওঁ, সেইকাৰণে মানে বীৰৰ কাৰণে ফ্লাক্সটোত মানে পানী শেষ হ'লে আকৌ লগে লগে ভৰাই থৈ দিওঁ আৰু ৰেডি কৰি পেলাই। এতিয়া সেইকাৰণে গৰম পানীকণো কৰি আছোঁ। এইফালে এয়া মোৰ বিলাহীও প্ৰায় সিজিবলৈ হৈছে আৰু বেছি সময় নাই, হৈয়ে যাব। আৰু এয়া দেখিছেনে মোৰ বিলাহী চাটনি ৰেডি হৈ গ'ল। ইমানতে গেছটো বন্ধ কৰি দিম, ইমানখিনি হ'লেই হৈ যাব। আৰু এইফালে মোৰ গৰম পানীও হৈ গ'ল। পটককৈ এয়া কামৰ মাজতে মই ফ্লাক্সত পানীখিনিও ভৰাই লৈছোঁ। পানীখিনি যদি এবাৰ গৰম কৰি আৰু ফ্লাক্সটো ফুল কৰি থওঁ তেনেহ'লে বহুত দেৰিলৈকে আৰু মানে প্ৰব্লেম নাই আৰু। আৰু এয়া আমাৰ কামৰ মাজতে চুনুহঁতৰ কাৰণেও খানা বনাই লৈছোঁ। তাহাঁতি ৰুটি খাব মাংসৰ লগত, সেইকাৰণে তাহাঁতৰ কাৰণে বনাইছোঁ ৰুটি। আৰু এয়া ৰুটি বনাই হৈ গ'ল, এতিয়া বনাম আমাৰ কাৰণে। আৰু চুনুহঁতৰ ৰুটি বনোৱা একেখন টাৱাতে মই অকণমান ৰিফাইন তেল দি ল'লোঁ। তেল নিদিলেও হয়, তথাপিতো নামমাত্ৰ তেল দি ল'লে ভাল আৰু। তেলকণ দি পেলাই ধুনীয়াকৈ আটাৰ মিশ্ৰণটো ইয়াতে দি দিলোঁ। দি পেলাই ডোচা বনাওঁতে যেনেকৈ এনেকৈ গোল গোলকৈ মানে বহলাই দিয়া হয়, তেনেকৈ যিমান পাৰে সিমান বহলাই দিব লাগে, মানে যিমান পাৰে সিমান পাতল কৰিব লাগে। আৰু এনেকৈ কৰাৰ পিছত অকণমান ৰৈ দিলে অকণমান পিছতে চাব, এনেকৈ হেতাখন দি পেলাই ধুনীয়াকৈ নিজে নিজে ৰুটিখন মানে উঠি আহে। তেনেকুৱা সময়তে এনেকৈ লুটিয়াই দিব। লুটিয়াই পেলাই যিটো আলুৰ মিশ্ৰণটো যে বনাইছিলোঁ, আলুৰ মিশ্ৰণটো এনেকৈ মই মাজত দি দিম। যিমানখিনি হিচাপত লাগে আৰু সিমানখিনি হিচাপত এনেকৈ মাজত দি দিব। দি পেলাই আকৌ ইটো ছাইড এনেকৈ ৰুটিখনৰ লুটিয়াই দিব। লুটিয়াই হেতাখনেৰে হেঁচা মাৰি দিব। হেঁচা মাৰি দি পেলাই দুইটা ছাইড এনেকৈ লুটিয়াই অকণমান ভাজি দিলেই হৈ গ'ল। খুব বেছি কোমল হয়, খুব বেছি ভাল লাগে খাবলৈ। গৰমে গৰমে যে বহুত বেছি ভাল লাগে। বাছ এনেকৈ দুইটা ছাইডে অকণ অকণ এতিয়া লুটিয়াই পুটিয়াই ভাজি দিলেই হৈ গ'ল। এনেকৈ মই গোটেইকেইখন ৰুটি বনাই ল'ম। আৰু ইয়াত বাৰু মই ময়দাও ব্যৱহাৰ কৰিছোঁ, কিন্তু আপোনালোকে আৰু একেবাৰে হেল্ডি হিচাপে বনাওঁ বুলি ভাবিলে ময়দাটো ব্যৱহাৰ নকৰি পেলাই অকল আটাৰেও বনাব পাৰে। সৰু ল'ৰা ছোৱালীক টিফিনত দি পঠাবলৈও ভাল, স্কুললৈ, আৰু এনেও ব্ৰেকফাষ্ট হিচাপেও আপোনালোকে খুৱাব পাৰে। ডাঙৰ মানুহেও খাব পাৰে। বহুত বেছি খাবলৈ টেষ্টি হয় আৰু হেল্ডি হয়। আৰু বেকগ্ৰাউণ্ডত যে বীৰে একদম পূৰা লেকচাৰ মাৰি আছে, সি এতিয়া উঠি গ'ল যে, আৰু তাক বাৰু দেউতাকে এতিয়া খুৱাই দিব। প্ৰথম দুটা মোৰ বনাই হৈ গ'ল, তাক এটা দিছোঁ, দেউতাকে খুৱাই আছে। আৰু তাক কিন্তু বাৰু চাটনিটো দিয়া নাই, চাটনিৰ দৰকাৰেই নাই। মই মাত্ৰ এনেই আমি খাই ভাল পাওঁ কাৰণেহে চাটনিটো বনাইছোঁ। অকল এনেকৈ আলু পৰঠা নিচিনাকৈও আপোনালোকে খাব পাৰে। চাটনি বা লগত একো নোহোৱাকৈ এনেকৈ অকল আলু পৰঠা নিচিনাকৈও আপোনালোকে খাব পাৰে। আৰু বনাওঁতে মই অকণমান ৰিফাইন তেল দিছোঁ, কিন্তু আপোনালোকে সৰু ল'ৰা ছোৱালীক দিব বিচাৰিলে ঘিটো বনাই দিব পাৰিব। বহুত বেছি নালাগে, নামমাত্ৰ ঘি টাৱাখনত দি দিলেই হৈ যায়। আৰু এয়া আমাৰ ছানডে স্পেচিয়েল একদম হেল্ডি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এইফালে আলু পৰঠা বুলিয়ে কয়নে নে কি বুলি কয় নামটো নাজানো আৰু, সেয়া ল'লোঁ। আৰু লগত এয়া বিলাহীৰ চাটনি আৰু একাপ গাখীৰ চাহ। এয়া আমি এতিয়া খাই লওঁ। আৰু বীৰে অলৰেডি খালেই, আৰু সি যে খাই খুব ভাল পালে। মানে বস্তুটো বহুত বেছি কোমল হয়, খাবলৈ বৰ ভাল হয় যে, সি খুব ভাল পায় এনেকৈ খায়। আৰু এতিয়া আমি গৰম গৰম ইয়াৰ জুতি লওঁ। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, খাই চাব। আলু পৰঠা বনাবলৈ যদি এলাহ লাগে, এনেকৈ একদম ইজিলি বনাই খাই চাব পাৰে। আৰু মই কৈছোঁ চাটনিটো নহ'লেও হয়, মই এনেইহে বনাইছোঁ। চাটনিটোৰ লগত মই বিলাহী চাটনি খাই ভাল পাওঁ কাৰণে, চাটনি নহ'লেও আপোনালোকে ডাইৰেক্ট এনেকৈ আলু পৰঠা নিচিনাকৈ খাব পাৰে। আৰু দেখিছেনে বীৰে নিজে খোৱাৰ পাছতো খাই যে ভাল পালে, আমাৰ পৰা খুজি খুজি এতিয়া খাই আছে। সৰু ল'ৰা ছোৱালীক দিবলৈ খুবেই ভাল, কাৰণ খুব বেছি কোমল হয় বস্তুটো। আৰু সৰু ল'ৰা ছোৱালীক স্কুললৈও দি পঠিয়াব পাৰে টিফিন হিচাপে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।